দক্ষিণ কামৰূপৰ গৰৈমাৰীস্থিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আইডিয়েল একাডেমী গৰৈমাৰীয়ে সংযোজন কৰিলে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ কলা আৰু বিজ্ঞান শাখা। আধুনিক আৰু বিজ্ঞানসন্মত পদ্ধতিৰে ডিজিটেল ক্লাছৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক পাঠদান দিয়াৰ ব্যৱস্থা কৰিছে আইডিয়েল একাডেমী গৰৈমাৰীয়ে। আজি আইডিয়েল একাডেমী গৰৈমাৰীৰ সঞ্চালক শামছুল হক, অধ্যক্ষ ছিদ্দিক আলী আহমেদ আৰু কেইবাজনো বিশিষ্ট শিক্ষাবিদ, সাংবাদিক, সমাজসেৱক আৰু ভালে সংখ্যক অভিভাৱক-অভিভাৱিকাৰ উপস্থিতিত গৰৈমাৰী জ্যেষ্ঠ নাগৰিক সমাজৰ সভাপতি ডাক্তৰ ফজলুল হক চৌধুৰীয়ে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে আইডিয়েল একাডেমী গৰৈমাৰীৰ নতুন সংযোজন কলা আৰু বিজ্ঞান শাখা। ছাত্ৰ-ছাত্ৰীসকলৰ আধ্যাত্মিক, বৌদ্ধিক, শাৰীৰিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি নতুনকৈ সংযোজন কৰা আইডিয়েল একাডেমী গৰৈমাৰীৰ উচ্চতৰ মাধ্যমিকৰ কলা আৰু বিজ্ঞান শাখাৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ সৈয়দ আহমেদ, কাঞ্চন চৌধুৰী, ডাক্তৰ শামছুল আলমকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তিসমূহ। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ কলা আৰু বিজ্ঞান শাখাৰ নতুন সংযোজনৰ বাবে অভিভাৱক-অভিভাৱিকাৰ পৰা দিহা পৰামৰ্শ আৰু সহায় সহযোগিতা বিচাৰিছে একাডেমী কৰ্তৃপক্ষই। আজি আমাৰ আইডিয়েল একাডেমী গৰৈমাৰী 2014 চনত স্থাপিত হৈছিল। ক্লাছ নাৰ্চাৰীৰ পৰা 10লৈ চলি আছিল, কিন্তু হঠাতে আমাৰ মেনেজিং ডিৰেক্টৰ চাহাবে মোক খুব জোৰকৈ ধৰাত যে আমি ইয়াতে ক্লাছটো বঢ়াই লৈ যাম। সেইকাৰণে আমি এইখন আইডিয়েল একাডেমী গৰৈমাৰীত বিজ্ঞান শাখাৰ একাদশ শ্ৰেণী আৰু কলা শাখাৰ একাদশ শ্ৰেণী এই বছৰৰ পৰা আৰম্ভ কৰিম বুলি মনস্থ কৰি এখন আজি এটা উদ্বোধনী অনুষ্ঠান আমি আয়োজন কৰিছিলোঁ। ইয়াৰ পৰা আমি এইটোৱে ক'ব বিচাৰিম যে আমি সমাজখনক এটা ভাল কোৱালিটি শিক্ষা দি ছাত্ৰ-ছাত্ৰীসকলক এটা উচ্চ পৰ্যায়ৰ শিখৰলৈ লৈ যোৱাৰ কাৰণে আমি চেষ্টা কৰিম। অভিভাৱিকাসকলক আমি সন্তুষ্ট কৰিম বুলি আমাৰ বিৰাট এটা দৃঢ় বিশ্বাস আছে, যাতে আমি আমাৰ এই বিদ্যালয়খন, এই একাডেমীখন সুচাৰুৰূপে পৰিচালনা কৰি শিক্ষক-শিক্ষয়িত্ৰীৰ জৰিয়তে আমাৰ অঞ্চলৰ এটা সুনাম কঢ়িয়াই আনিম বুলি ছাত্ৰসকলৰ জৰিয়তে আমাৰ এইটো আশা। তাৰ লগতে এইটো এটা আশা যে আমি কোৱালিটি এডুকেশ্যন বিজ্ঞানৰ ক্ষেত্ৰত যিহেতুকে বৰ্তমান বিজ্ঞান শিক্ষাৰ ওপৰত বেছিকৈ জোৰ দিয়া হৈছে, বিজ্ঞান ষ্ট্ৰীমৰ ওপৰত আমি বেছিকৈ জোৰ দিম আৰু বিজ্ঞান শিক্ষাৰ কাৰণে আমি যিখিনি আমাৰ ইকুইপমেণ্টছ লাগে আমি ইতিমধ্যে 50% অলৰেডি আমি যোগাৰ কৰিছোঁ। স্মাৰ্ট ক্লাছৰুমৰ ব্যৱস্থা কৰিছোঁ। LED টিভিৰ জৰিয়তে তেওঁলোকক বিজ্ঞানৰ সা-সঁজুলিখিনি দেখুৱাৰ কাৰণেও আমি যথেষ্ট পৰিমাণে চেষ্টা কৰিম। ভৱিষ্যতে আমাৰ বিদ্যালয়খনক এটা উচ্চ শিখৰৰ বিদ্যালয় হিচাপে পৰিচয় দিয়াৰ কাৰণে, সমাজক বুজাই দিয়াৰ কাৰণে আমিতো যৎপৰোনাস্তি চেষ্টা কৰিম বুলি আমাৰ আশা। প্ৰথমতে মই আইডিয়েল একাডেমীয়ে যি নতুনকৈ কলা আৰু বিজ্ঞান শাখাৰ যিটো একাদশ শ্ৰেণীৰ শুভাৰম্ভ কৰিছে তেখেতসকলক মই অভিনন্দন জনাইছোঁ। আৰু আমাৰ অঞ্চলত বিশেষকৈ বিজ্ঞান শাখাটো খুবেই প্ৰয়োজন, কাৰণ আমাৰ ইয়াত বেকাৰী খণ্ডৰ কোনো বিজ্ঞান শাখাৰ কোনো বিদ্যালয় বা মহাবিদ্যালয় নাই। গতিকে ব্যক্তিগতভাৱে তেওঁলোকে আৰম্ভ কৰিছে, মই ভাল পাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু এটাই কামনা কৰিম যাতে এই বিদ্যালয়ৰ পৰা ডক্টৰ, ইঞ্জিনিয়াৰ, ACS অফিচাৰ, IPS অফিচাৰ বৰাবৰে যাতে ভাল খেলুৱৈ, হিমা দাস, লাভলীনা বৰগোহাঁইৰ দৰে খেলুৱৈ যাতে ইয়াৰ পৰা সৃষ্টি হয় তাৰে কামনা কৰিছোঁ।